নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুতৰ মনলৈ অহা কেইটামান প্ৰশ্ন। চিট এলটমেণ্টৰ পাছত এতিয়া এডমিশ্যন হৈ আছে। এডমিশ্যনৰ প্ৰচেছটো কি 31 তাৰিখৰ পৰা এক্সটেণ্ড কৰিছে নেকি? যিসকলে ফাৰ্ষ্ট কাউন্সেলিঙত অংশগ্ৰহণ নকৰে তেওঁলোকে ছেকেণ্ড ৰাউণ্ডত নাম আহিবনে নাই? যিসকলে আপগ্ৰেড কৰিছে তেওঁলোকৰ আপগ্ৰেডটো হ'বনে নাই? আপগ্ৰেড হ'লে আপোনালোকে ৰিফাণ্ড পাবনে নাই এই বিষয়ে। আৰু বহুতো হৈছে যে যিসকলে এডমিশ্যন নল'লে তেওঁলোকৰ কি হ'ব? চিট পায়ো যিসকলে এডমিশ্যন নল'লে। এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ যোগেদি ITI ৱেবছাইটৰ কিছুমান মই ড্ৰবেকৰ কথাও আলোচনা কৰিম। আপোনালোকে যদি মোৰ কথাত সহমত প্ৰকাশ কৰে তেতিয়াহ'লে কমেণ্টত জনাব। এতিয়া যিসকলে ছেকেণ্ড কাউন্সেলিঙৰ কাৰণে ৰৈ আছে তেওঁলোকৰ ডেট প্ৰকাশ পাব অতি সোনকালে। এতিয়া এডমিশ্যন যিসকলে লৈ আছে বা ল'বলৈ থাকি গ'ল তেওঁলোকৰ লৈ আছে, তেওঁলোকেতো ল'লেই, কিন্তু যিসকল থাকি গ'ল তেওঁলোকৰ কাৰণে এতিয়ালৈকে ITI কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই যে এক্সটেণ্ড হ'বনে নহয়। আচলতে দিব লাগিছিলে, অলপ এক্সটেণ্ড কৰিব লাগিছিলে, কিন্তু নতুন প্ৰচেছ সকলো অভ্যস্ত হোৱা নাই। এই এডমিশ্যন প্ৰক্ৰিয়াৰ লগত কোনে কি কৰিব লাগে সেই বিষয়ে ভালদৰে নাজানে, গতিকে এইটো এক্সটেণ্ড কৰি দিব লাগিছিলে। কিন্তু এতিয়ালৈকে ITI কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই। যদি নটিফিকেশ্যন দিয়ে মই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ জনাবলৈ চেষ্টা কৰিম, কিন্তু এতিয়ালৈকে মই ভিডিঅ'টো বনোৱালৈকে কোনো ধৰণৰ নটিফিকেশ্যন ITI দিয়া নাই। তাৰপাছত যিসকলে কাউন্সেলিং প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰিলে ফাৰ্ষ্ট কাউন্সেলিঙত, তেওঁলোকে ছেকেণ্ড কাউন্সেলিঙত নাম নাহে, কিন্তু তেওঁলোকৰ থাৰ্ড কাউন্সেলিঙৰ আগে যিটো চইচ ফিলিং হ'ব সেই চইচ ফিলিঙত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। কিন্তু যিসকলে চিট পায়ো এডমিশ্যনটো নল'লে, চিট পাই বহুতে এডমিশ্যন নল'লে, তেওঁলোকৰ এডমিশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে ফৰফিটেড হৈ গ'ল। তেওঁলোকে কোনো ধৰণৰ ITIত আৰু চিট নাপায়। ফিফ্থ কাউন্সেলিঙলৈকে তেওঁলোকৰ নাম আৰু নাহে, তেওঁলোকক ৰিজেক্ট কৰি দিয়া হ'ল। কিন্তু এতিয়া সেই কথাটো ITI জনাইছিলে, কিন্তু এতিয়া যদি সেইসকলক আকৌ চান্স দিয়ে সেইটো এতিয়ালৈকে জনোৱা নাই। যদি আকৌ চান্স দিয়ে সেইটো ভাল কথা, মোৰ মতে দিব লাগে চান্স। বহুতে গম নাপালে কি কৰিব লাগে কি কৰিব নালাগে। গতিকে মই আপোনালোকক কওঁ যে আপোনালোকে ৰিকুৱেষ্ট কৰক যে যিসকলে এডমিশ্যন ল'বলৈ থাকি গ'ল তেওঁলোকৰ কাৰণে হয় এক্সটেণ্ড কৰি দিয়ক, নহ'লে তেওঁলোকক নামটো ছেকেণ্ড কাউন্সেলিঙত আহিবলৈ দিয়ক। আৰু এতিয়া চিট এলটমেণ্টৰ কথা কওঁ। চিট এলটমেণ্টটো পলিটেকনিক বা সমৰ্থৰ দৰে নহয়, কিন্তু যিটো সমৰ্থ আৰু পলিটেকনিকৰ যিটো চিট এলটমেণ্ট সেইটো খুব ধুনীয়া আছিলে। তাত আপোনাৰ যিটো চিট এলটমেণ্ট তাৰ তলতে একচেপ্ট আৰু ৰিজেক্ট বুলি অপশ্যন আহিছে। একচেপ্ট কৰাৰ লগে লগে আপুনি এডমিশ্যন লৈ আপোনালোকে আপগ্ৰেড কৰিব পাৰিলে, ৰিজেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকে ছেকেণ্ড কাউন্সেলিঙলৈকে অট'মেটিক নামটো গুচি গ'ল। কিন্তু ITIত তেনেকুৱা কোনো ধৰণৰ অপশ্যন নাই। মোৰ মতে দিব লাগিছিল, এইটো ITIয়ে শুধৰণি কৰিব লাগিছিল যে একচেপ্ট আৰু ৰিজেক্ট দুটা অপশ্যন দিব লাগে। কিন্তু এতিয়া কি হৈছে, একচেপ্ট ৰিজেক্ট কৰিবলৈ কোনো অপশ্যনেই নাই। ষ্টুডেণ্টৰ য'ত চিট পাইছে তাত আপুনি চিট ল'বলৈ মন নাথাকিলেও ল'বই লাগিব, লৈ পেলাই আপোনালোকে আপগ্ৰেড কৰিব লাগিব। আপগ্ৰেড হ'বনে নাই তাৰো সঠিক নাই, কিন্তু চিট থাকিলেহে আপোনালোকে আপগ্ৰেড হ'ব। কিন্তু মোৰ মতে আপগ্ৰেডটো হৈ যাব, কাৰণ প্ৰতিবাৰে হোৱা দেখা যায়। প্ৰথমতে আপগ্ৰেড হ'ব, আপগ্ৰেড হোৱাৰ পিছত যিকেইটা চিট খালী হ'ব সেইকেইটাত আপোনালোকে ৰিফাণ্ড পাব। আৰু খালী হোৱা চিটকেইটাত ছেকেণ্ড ৰাউণ্ডৰ কাৰণে যিসকল ফাৰ্ষ্ট ৰাউণ্ডৰ চিট নাপালে সেইসকলক ছেকেণ্ড ৰাউণ্ডৰ কাৰণে যিসকল থাকিব তেওঁলোকক ৰেংক অনুযায়ী চিটটো দিয়া হ'ব। এতিয়া ছেকেণ্ড কাউন্সেলিং 3 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। তাৰপিছত তেওঁলোকৰ এডমিশ্যন হ'ব 5 পৰা 7 ছেপ্টেম্বৰলৈকে। 5 পৰা 7 ছেপ্টেম্বৰত তেওঁলোকে এডমিশ্যনটো ল'ব লাগিব। যদি এডমিশ্যন নলয় তেওঁলোকৰ যিটো কাউন্সেলিং পুনৰ ছেকেণ্ড ৰাউণ্ডত যিসকলে চিট পাই যদি এডমিশ্যন লয়, তেতিয়াহ'লে ফাৰ্ষ্ট ৰাউণ্ডত যিসকলে চিট পাই এডমিশ্যন নল'লে তেওঁলোক যেনেকৈ ফৰফিটেড হৈছে তেওঁলোকো হৈ যাব। আৰু যিসকলে চিট নাপায় তেওঁলোকে পুনৰ থাৰ্ড কাউন্সেলিঙৰ কাৰণে ছেকেণ্ড যিটো চইচ ফিলিং সেই চইচ ফিলিঙত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰথম পৰা আপোনালোকে চইচ ফিলিং কৰিব লাগিব। অৰ্থাৎ ইয়াত যেনেকৈ দেখুৱাই আছে আপোনালোকে ফিল্ড চইচ এভেইলেবল চইচ, ইয়াত ফিল্ড চইচটো তাত 0 হৈ যাব। ঠিক আছে, আপোনালোকে যিমান চইচ ফিলিং কৰিছিলে সকলো 0 হৈ যাব। গতিকে এয়াই আছিল ভিডিঅ'টো। আপোনালোকে যদি মোৰ কথাটো সহমত হয় যে ITI পলিটেকনিক আৰু সমৰ্থৰ দৰে যদি ইয়াত অপশ্যন এটা থাকিলে একচেপ্ট ৰিজেক্টৰ, সেই অপশ্যনটো ITIত দিব লাগে। দিয়াহেঁতেন ষ্টুডেণ্টখিনিৰ যথেষ্ট সুবিধা হ'ল। তেতিয়া ষ্টুডেণ্টখিনিৰ মাজত এটা হাহাকাৰ পৰিস্থিতি হৈছে, এডমিশ্যন নল'লোঁ কি হ'ব, ডেটো এক্সটেণ্ড নকৰিলে। গতিকে ছেকেণ্ড ৰাউণ্ডৰ যি এডমিশ্যন হ'ব সেই এডমিশ্যনৰ কাৰণে কোনো ধৰণৰ চইচ ফিলিং কৰিবলৈ দৰকাৰ নাই। আপোনালোকে যিটো প্ৰথমতে চইচ ফিলিং কৰিলে তাৰ পৰাই ছেকেণ্ড ৰাউণ্ডৰ কাৰণে মেৰিট লিষ্ট দিব। এতিয়া যিসকলে প্ৰথমতে কি হ'ব, যিসকলে আপগ্ৰেড কৰিছিলে আপগ্ৰেড কৰা সকলৰ চিটটো আপগ্ৰেড কৰি ল'ব। আপগ্ৰেড কৰাৰ পাছত যিকেইটা চিট খালী থাকে, মই বুজাই দিছোঁ আপোনালোকক, যিকেইটা চিট খালী থাকে সেই চিটকেইটাত আপোনালোকৰ ছেকেণ্ড ৰাউণ্ডৰ যিসকলে চিট ফাৰ্ষ্ট ৰাউণ্ডত নাপালে সেইসকলক ছেকেণ্ড ৰাউণ্ডৰ চিটখিনি ৰেংক অনুযায়ী দিব। প্ৰথমতে কিন্তু আপগ্ৰেডটো কৰি ল'ব। সকলোৱে যিসকলে আপগ্ৰেড পাইছে তেওঁলোকে আপগ্ৰেড কৰিছিলে তেওঁলোকে আপগ্ৰেড পাবই। আপগ্ৰেড পোৱাৰ পাছতহে আপোনালোকৰ যিখিনি চিট খালী হ'ব, ধৰক অলৰেডি চিট খালী আছে, তাৰ উপৰিও যিসকলে প্ৰথমতে আপগ্ৰেড কৰিছে
সেই আপগ্ৰেড কৰাৰ ধৰক 300 আপগ্ৰেড কৰিছে, তাৰে 200 যিমান আপগ্ৰেড দি দিলে, তেতিয়াহ'লে আৰু 200 চিট খালী হৈ গ'ল। সেই চিটত আপোনালোকক পুনৰ যিসকল থাকি গৈছে সেইসকলক এডমিশ্যন দিব। ঠিক তেনেদৰে গোটেই প্ৰক্ৰিয়াটো হৈ যাব। আৰু বহুতে এডমিশ্যন নল'লে, এডমিশ্যন নোলোৱাৰ লগে লগে ফৰফিটেড হৈ গ'ল। গতিকে যিসকলে নেক্সট টাইমৰ পৰা চিট ল'ব তেওঁলোকে এডমিশ্যনটো ল'বই, কিন্তু এডমিশ্যনটো লৈ থ'বই লাগিব। চিটটো ৰিজাৰ্ভ কৰিবলৈ এডমিশ্যনটো লৈ থ'ব, লৈ ITIত যাব। ITIত গৈ আপোনালোকে আনফ্ৰিজ কৰি ল'ব চিটটো। আনফ্ৰিজ কৰাৰ লগে লগে আপোনালোকে বাকীকেইটা কাউন্সেলিঙৰ কাৰণে আপোনালোকে সুবিধা পাই থাকিব, আপগ্ৰেড কৰি গৈ থাকিব পাৰিব। কেইবাটাও আপগ্ৰেড কৰিব পাৰিব আপোনালোকে, আপগ্ৰেড কৰি গৈ থাকিব পাৰিব। কিন্তু যদি এডমিশ্যনটো লয় তেতিয়াহ'লে আপোনালোকে ৰিজেক্ট হৈ যাব, আপগ্ৰেড কৰিবও নোৱাৰিব। এডমিশ্যনটো লৈ থ'ব লাগিব। আৰু এইখিনিতে জনাই দিওঁ যে আপুনি ধৰক এখন ITIত এতিয়া এডমিশ্যনটো ল'লে, নেক্সট কাউন্সেলিঙত আপোনালোকৰ নামটো আপগ্ৰেডত আহি গ'ল, সেইখন ITIত আপুনি পুনৰ এডমিশ্যন ল'ব লাগিব। এডমিশ্যন লৈ অহাৰ পাছত আপোনালোকে এই ITIত আহি এই চিটটো অট'মেটিক কেঞ্চেল হ'বই। কেঞ্চেল হোৱাৰ লগে লগে এই যিখন ITIত আপোনালোকে প্ৰথমতে এডমিশ্যন লৈছিলে তাত আপোনালোকৰ পইচাটো ৰিফাণ্ড হৈ যাব। গতিকে এইখিনি আছিল আজি কথা। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।